ওদালগুৰি জিলাৰ এখন ভগ্ন দলং ৫ বছৰ পূৰ্বে বানত ভাগিছিল দলংখন কিন্তু নিৰ্মাণ নহল কলাইগাঁও ওদালগুৰি সংযোগী ভগ্ন দলং এই পকী দলংখন আজিও এনেদৰে থাকিল কলাইগাঁও ওদালগুৰি সংযোগী পথটোৰ মৰ্জৰ সুবাত আছে এইখন দলং দলংখনৰ পুনৰ নিৰ্মাণৰ বাবে ৰাইজে বহু আবেদন কৰিলে পকা দলংখন ভাগি যোৱাৰ বাবে কাষতে এখন অস্থায়ী কাঠৰ দলং নিৰ্মাণ কৰিছিল যদিও সেইখনো সম্প্ৰতি জৰাজীৰ্ণ বিগত ৫টা বছৰে পকী দলংখন নিৰ্মাণ নকৰাত ৰাইজ তথা ছাত্ৰ ছাত্ৰী এতিয়া দুৰ্ভোগ আৰু জমৰ যতনা ভোগিবলগীয়া হৈছে অতি বিপদ সংকুলভাৱে নিতেও শ পথচাৰী অহা যোৱা কৰিব লগা হৈছে এই ভগা দলংখনৰে to more than 7 to 8 years old মানে 8-9 বছৰৰ ওপৰত হ'ল মানে এনেকুৱা পৰিস্থিতি হৈ আছে ইয়াতে আপোনাৰ বহুত ধৰণৰ দুৰ্ঘটনা হৈছে আৰু মানে ইয়াতে ল'ৰা এজন ঢুকাইছেও মানে ভাবিব লগা কথা যে মানে এটা বাচ্চা যদি মাকৰ লগত পৰি যায় সেই বাচ্চাটো উঠাব নোৱাৰে সো এই দলঙৰ এই অৱস্থা মানে চৰকাৰে ইয়াৰ প্ৰতি কোনো ষ্টেপ লোৱা নাই যে আমি দলংখন বনাব লাগে এইটো দলং হ'ল আমাৰ মানে ওদালগুৰি হৰিচিঙা আৰু আপোনাৰ ইফালে ভূটান অৰুণাচলক মানে লক কৰা এটাই মেইন ৰোড তো এই ৰোডৰ এই অৱস্থা বিগত বৰ্ষত এই ভগা দলঙৰ পৰা পানীত পৰি মৃত্যু হৈছিল এজন যুৱকৰ ৰাইজৰ দাবীৰ পৰিপ্ৰেক্ষিতত 5 মাহ পূৰ্বে দলংখন পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল বিধায়ক দুৰ্গা দাস বৰুৱে সেই অনুসৰি স্থাপন হৈছিল আধাৰশিলাও কিন্তু খৰালি গুচি বাৰিষা আহিল কিন্তু দলংখনৰ কাম আগ নাবাঢ়িল আনকি অস্থায়ীভাৱে নিৰ্মিত কাঠৰ দলংখনো মেৰামতি নহল যাৰ বাবে এতিয়া ৰাইজৰ ক্ষোভ এমপিও 5 বছৰ আগত জিকাৰ পিছত এইবাৰত তেওঁ এইটো ৰাস্তাই দিয়ে যায় তেওঁ ইয়াতে যোৱাবাৰ এমপি ইলেকশ্যনত মানে প্ৰচাৰ কৰি গৈছে তেওঁ কিবা এটা আশা দিছিল যে দলংখন মই বনাই দিম মানে ইলেকশ্যন জিকি গেল তেওঁ জিকি গেল আমাৰ কোনো ৰাইজৰ লগত কোনো যোগাযোগ বা কোনো চাই চিন্তা নাই আমাৰ এই দলংখন ইমাৰ্জেন্সি বনাই দিব লাগে ৰাইজৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে পকী দলংখন নিৰ্মাণ কৰিবলৈ এতিয়া দাবী উঠিছে ইপিনে পকী দলংখন নিৰ্মাণ নোহোৱা পৰ্যন্ত কাঠৰ দলংখন মেৰামতি কৰি উপযুক্ত ব্যৱস্থা কৰিব লাগে ওদালগুৰিৰ পৰা নিপু কাকতি NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা